গা ধুব নিদিয়ে নেকি? Om Malum Kali, Meman. Hai Mahadev! Prasanna namamastanam tustam mamo bhagya. মই চিলাপথাৰৰ পৰা আহিছিলোঁ আজি মকৰ সংক্ৰান্তি আজি এইটো এটা পূৰ্ণ ভূমি হয় মকৰ সংক্ৰান্তিৰ দিনা সবেই গা ধুবলৈ আহে ইয়াত সবৰ ইয়াত তলত আকাশী গংগা আছে এইটো পৌৰাণিক আমাৰ ঐতিহাসিক এটা জেগা পবিত্ৰ স্থান সবেই ইয়াত আহি এইটো দিনত মকৰ সংক্ৰান্তিৰ শুভ দিনত আহি আমি সবেই গা ধুওঁ গা দি পেলাই আমি আমাৰ যেটো কথিত আছে যে পাপ কৰ্মৰ পৰা মানুহ মুক্তি পায় এইটো দিনত আহি ইয়াত গা ধুলে আৰু আমাৰ ইয়াত সব ভক্তবৃন্দ আহিছোঁ আমি আহি পেলাই আমাৰ ইয়াত চাই পেলাই এইটোৱে ভাল লাগিছে আমাৰ অৰুণাচল গভৰ্ণমেণ্টৰ এডমিনিষ্ট্ৰেশ্যনৰ পৰা আৰু পুলিচ ডিপাৰ্টমেণ্টৰ পৰা যিবিলাক ফেচিলিটি পাব্লিকৰ কাৰণে ভক্তবৃন্দৰ কাৰণে আগবঢ়াইছে এইটো চাই মই এজন গভৰ্ণমেণ্ট এমপ্লয়ি হয় তো চাই পেলাই খুব ভাল লাগি আছে খুব সিস্টেমেটিক সব কোনো কাৰো অসুবিধা নাই আপুনি দেখিব পাৰে সবেই লাইন ধৰি ঘুমাই আছে সিস্টেমেটিক সব বস্তু গৈ আছে মই বিচাৰোঁ সবেই আহক আৰু এই আকাশী গংগাৰ উৎসৱ মকৰ সংক্ৰান্তি সবেই উদযাপন কৰক নিজৰ মনৰ বাসনা পূৰ্ণ কৰক আৰু পাপৰ পৰা মুক্তি পাওক আমি বান্দৰদোৱাৰ পৰা আহিছোঁ বান্দৰদোৱাত সৰু আশ্ৰম এটা আছে আমি ইয়াত স্নান কৰিবলৈ আহিছোঁ সদায় বছৰে বছৰে আহি থাকোঁ পুণ্য স্থান হয় ইয়াত আগতকৈ ইয়াত এতিয়া বহুত উন্নতি হৈছে ভাল হৈছে আগত বহুত অসুবিধা আছিলে বহুত বছৰ আগত আজিৰ পৰা ধৰি 15-20 বছৰ আগতো আমি আহিছিলোঁ তেতিয়া বহুত অসুবিধা আছিলে এতিয়া চিৰি ধুনীয়াকৈ বনাই দিছে ৰেলিং চেলিং বনাই দিছে ইয়াত সদায় আহিব লাগে চবেই আহিব লাগে ভাল পুণ্য স্থান হয় ইয়াত সেৱা কৰিবলৈ আহে গংগা স্নান কৰে মানুহে পাপ ধুই বুলি কয় আৰু সেইকাৰণে আহে আৰু মানুহ পুণ্য লাভ কৰিবৰ কাৰণে আহে পবিত্ৰ হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত